JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰডাকশন কষ্ট। মাইক্ৰো ইকনমিক্সৰ এটা উল্লেখযোগ্য বিষয় প্ৰডাকশন কষ্ট অৰ্থাৎ উৎপাদন ব্যয়। উৎপাদন ব্যয় যেহেতু উৎপাদনৰ লগত জড়িত দ্ৰব্য এটা উৎপাদন কৰিবলৈ যাওঁতে যিখিনি খৰচ হয় সেই খৰচখিনিকে আমি এক অৰ্থত ব্যয় বুলি ক'ব পাৰোঁ। অৰ্থাৎ দ্ৰব্য উৎপাদন কৰোঁতে সাধাৰণতে কি হয় চাৰিটা উপাদানৰ প্ৰয়োজন হয়। চাৰিটা উপাদান হৈছে লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন অৰ্থাৎ ভূমি, শ্ৰম, মূলধন আৰু সংগঠক। এই চাৰিওটাৰ বাবে উৎপাদকজনে যি খৰচ বহন কৰে সেইটোকে কোৱা হয় প্ৰডাকশ্যন কষ্ট অৰ্থাৎ উৎপাদন ব্যয়। এতিয়া আমি তাক এটা সংজ্ঞাৰে চাওঁ যে কষ্ট ইজ দ্য টোটেল এক্সপেণ্ডিচাৰ ইনকাৰ্ড ইন প্ৰডিউচিং এ কমোডিটি। এটা দ্ৰব্য উৎপাদন কৰিবলৈ এজন উৎপাদনকাৰীয়ে যি ব্যয় বহন কৰে সেই ব্যয় হৈছে কষ্ট। এইটো আমাৰ জেনেৰেল টাৰ্মছ। নেক্সট আহিলে আমি ইকনমিক্সত কষ্টক কিন্তু আৰু বেলেগ ধৰণে ক'ব পাৰোঁ। ইন ইকনমিক্স কষ্ট ইজ সাম টোটেল অফ এক্সপ্লিচিট কষ্ট এণ্ড ইমপ্লিচিট কষ্ট অৰ্থাৎ অৰ্থনীতিত ব্যয় হৈছে স্পষ্ট ব্যয় আৰু অন্তৰ্নিহিত ব্যয়ৰ সমষ্টি। স্পষ্ট ব্যয় আৰু অন্তৰ্নিহিত ব্যয় অৰ্থাৎ এক্সপ্লিচিট কষ্ট এণ্ড ইমপ্লিচিট কষ্ট। এতিয়া এক্সপ্লিচিট কষ্ট বুলি ক'লে আমি কি বুজোঁ? এতিয়া উৎপাদক এজনে উৎপাদন কৰিবৰ বাবে যিবিলাক উপাদান বাহিৰৰ পৰা আনে সেই উপাদানবিলাকৰ বাবে উৎপাদকজনে যি ব্যয় বহন কৰে সেই ব্যয়ক কোৱা হয় এক্সপ্লিচিট কষ্ট অৰ্থাৎ স্পষ্ট ব্যয়। অৰ্থাৎ সেই ব্যয় কি হয় স্পষ্টভাৱে ওলাই থাকে, গতিকে সেইটোক স্পষ্ট ব্যয় বুলি কোৱা হয়। তেনেকুৱা ধৰণৰ ব্যয়বিলাক কি কি আমি চাই লওঁ। সেইবোৰ হ'ল যেনে ৱেজেছ মিনছ যে এজন লেবাৰ আমি কি কৰিছোঁ নিয়োগ কৰিছোঁ। লেবাৰজনক আমি যিটো পে'মেণ্ট কৰিম বা লেবাৰজনে তেওঁ শ্ৰমৰ বিনিময়ত যি মজুৰি পাব সেই মজুৰিক আমি কি বুলি কওঁ এক্সপ্লিচিট কষ্ট। নেক্সট আহিলে ৰেণ্ট। আমি ভূমি অকণ ভাড়ালৈ লৈছোঁ, সেই ভাড়াৰ বাবে ভূমিখিনিৰ বাবে আমি যি ৰাজহ দিব লাগে বা ঘৰ এটা আমি ভাড়ালৈ লৈছোঁ ঘৰটোৰ বাবে আমি যি ভাড়া দিব লাগে সেইটো ৰেণ্ট, সেইটো হ'ল এক্সপ্লিচিট কষ্ট অৰ্থাৎ খাজনা। নেক্সট আহিলে পে'মেণ্ট ফৰ ৰ মেটেৰিয়েলছ অৰ্থাৎ কেঁচা সামগ্ৰীৰ বাবে আমি যি ব্যয় বহন কৰোঁ অৰ্থাৎ উৎপাদকজনে যি ব্যয় বহন কৰে সেই ব্যয়টো কি হ'ব এক্সপ্লিচিট কষ্ট। এতিয়া সেই গোটেই কষ্টবিলাক কি হয় স্পষ্টভাৱে ওলাই থাকে। উৎপাদন কৰোঁতে সেই কষ্টখিনি ক'ত ক'ত কিমান খৰচ হ'ল সেইটো ওলাই থাকে, গতিকে সেই স্পষ্ট ব্যয়খিনি আমি কি কৰিব পাৰোঁ স্পষ্টভাৱে তাক দেখুৱাই দিব পাৰোঁ। সেইটো কাৰণে সেইটোক কোৱা হয় মানি, আমি সেইটোক কি বুলি কওঁ একচুৱেল মানি এক্সপেণ্ডিচাৰ। প্ৰকৃত মুদ্ৰাগত ব্যয় যিখিনি এই ব্যয়খিনিয়ে হ'ল স্পষ্ট ব্যয়। নেক্সট হ'ল ইমপ্লিচিট কষ্ট। এতিয়া ইমপ্লিচিট কষ্ট কোনবিলাক? যে ইমপ্লিচিট কষ্ট অৰ্থাৎ অন্তৰ্নিহিত ব্যয় হৈছে উৎপাদকজনে নিজস্বভাৱে যিবিলাক উপাদান উৎপাদনৰ বাবে যোগান ধৰে, কিন্তু সেই উপাদানবিলাকৰ বাবে তেওঁ যিটো পাব লাগে, তেওঁ যিটো বেনিফিট পাব লাগে সেই বেনিফিটটো কি হয় নৰ্মেল প্ৰফিটতহে অন্তৰ্ভুক্ত হৈ থাকে, স্পষ্টভাৱে ওলাই নাথাকে। গতিকে তেনেকুৱা সেই ব্যয়টোক কি বুলি কোৱা হয় অন্তৰ্নিহিত ব্যয় বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক ব্যয় যিটো আমাৰ স্বাভাৱিক লাভত অন্তৰ্নিহিত হৈ থাকে সেই ব্যয়ক কি বুলি কোৱা হয় অন্তৰ্নিহিত ব্যয় বুলি কোৱা হয়। এতিয়া সেই ব্যয়বিলাকনো কোনবোৰ? যেনে আমি দেখিছোঁ যে এজন উৎপাদকে কি হয় যদি তেওঁ নিজৰ ভূমি দিছে, তেওঁ নিজৰ ভূমিত যদি উৎপাদন কৰিছে, গতিকে তেওঁ ভূমিৰ বাবে যি ৰাজহ তেওঁ ভূমিয়ে পায় সেই ৰাজহটো যিহেতু কি হৈছে তেওঁ নাপায়, গতিকে সেইটো তেওঁ নৰ্মেল প্ৰফিটত সোমাই থাকিব। নেক্সট তেওঁ মূলধন খৰচ কৰিছে, নিজৰ উৎপাদনৰ বাবে তেওঁ নিজস্বভাৱে মূলধন প্ৰয়োগ কৰিছে, কিন্তু সেই মূলধনৰ বাবে পাব লগা যিটো ইণ্টাৰেষ্ট সুদ সেই সুদটো কি হৈছে তেওঁ নাপায়, সেইটো নৰ্মেল প্ৰফিটত অন্তৰ্ভুক্ত হৈ থাকিব। নেক্সট তেনেকুৱা ধৰণৰ আৰু কিছুমান বিষয় আছে যে চেলাৰিজ ফৰ এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ অৰ্থাৎ তেওঁৰ যি উদ্দীপনা বা তেওঁ কাম এটা কৰিবলৈ তেওঁ যিটো হাবিয়াস, যিহেতু উৎপাদকজনৰ যদি হাবিয়াস নাথাকে তেতিয়াহ'লে তেওঁ উৎপাদন কৰিব নোৱাৰে, গতিকে তেওঁ সেই হাবিয়াসৰ বাবে যিটো চেলাৰি পাব লাগে, যিটো উদ্যমিতাৰ বাবে তেওঁ যি পাৰিশ্ৰমিক পাব লাগে সেই পাৰিশ্ৰমিক যিহেতু স্পষ্ট নহয় সেইটো নৰ্মেল প্ৰফিটত সোমাই থাকে, গতিকে এনেকুৱা ধৰণৰ ব্যয়বিলাকক কি বুলি কোৱা হয় ইমপ্লিচিট কষ্ট বুলি কোৱা হয়। গতিকে অৰ্থনীতিত ব্যয় বুলি ক'লে সাধাৰণতে আমি কি বুলি ক'ম ইন ইকনমিক্স কষ্ট ইজ সাম টোটেল অফ এক্সপ্লিচিট এণ্ড ইমপ্লিচিট কষ্ট অৰ্থাৎ অৰ্থনীতিত ব্যয় হ'ল স্পষ্ট ব্যয় আৰু অন্তৰ্নিহিত ব্যয়ৰ সমষ্টি। ঠিক আছে, তেনে আমি ব্যয় কি নিশ্চয় এতিয়া বুজি পাইছোঁ। নেক্সট আমি চাওঁ কষ্ট ফাংচন। কষ্ট ফাংচননো কি?
অৰ্থাৎ ব্যয় আপেক্ষক কষ্ট ফাংচন কষ্ট ফাংচনটোক আমি কি বুলি কওঁ ব্যয় ফলন বা ব্যয় আপেক্ষক এতিয়া আমি ইতিমধ্যে অৰ্থনীতিৰ যিবিলাক কনসেপ্ট এতিয়ালৈকে আলোচনা কৰিছোঁ মাইক্ৰ' ইকনমিক্সৰ প্ৰতিটোতে আমি কি পাইছোঁ ফলন পাইছোঁ এই ফলনটো হ'ল গাণিতিক ধাৰণা যে অৰ্থনীতিৰ প্ৰতিটো টাৰ্মক আমি কি কৰিব পাৰোঁ গাণিতিক ধাৰণাৰে প্ৰকাশ কৰিব পাৰোঁ এটা ফাংচন সদায় কি হয় ফাংচন সদায় ৰিলেটেড হয় কিছুমান ভেৰিয়েবলৰ মাজত অৰ্থাৎ চলকৰ মাজৰ সম্পৰ্কৰ প্ৰকাশ হ'ল ফলন এটা ফলনত আমি চাওঁ প্ৰথম থেকে আমি এইটো চালেই হ'ল যে ব্যয়ৰ লগত কোন জড়িত উৎপাদন জড়িত গতিকে আমি কি বুলি ক'ম ব্যয় ফলন কাক বুলি ক'লে আমি ক'ম যে উৎপাদন আৰু ব্যয়ৰ মাজৰ কাৰ্যকৰী সম্পৰ্কটোৱেই হৈছে ব্যয় ফলন তাক আমি গাণিতিকভাৱে কেনেকৈ লিখিম C = ফাংচন অফ Q C = ফাংচন অফ Q অৰ্থাৎ C হ'ল কষ্ট মানে ব্যয় Q হ'ল উৎপাদন বা উৎপন্ন মানে প্ৰডাকশ্যন এতিয়া কি বুলি ক'ব পাৰোঁ আমি কষ্ট ফাংচন ইজ দ্য ফাংচনেল ৰিলেশ্যনশ্বিপ বিটুইন কষ্ট এণ্ড আউটপুট ওকে এয়া হ'ল ব্যয় ফলন নেক্সট আমি চাওঁ টাইপছ অফ কষ্ট নেক্সট আহিলে টাইপছ অফ কষ্ট অৰ্থাৎ ব্যয়ৰ প্ৰকাৰ এতিয়া আমি সৰ্বপ্ৰথমে একদম পোনপটীয়াভাৱে যদি চাওঁ ব্যয়ক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ কেনেকৈ পাৰোঁ এটা হ'ল শৰ্ট ৰান কষ্ট আৰু নেক্সট আহিলে লং ৰান কষ্ট অৰ্থাৎ হ্ৰস্বকালীন ব্যয় আৰু কি হৈছে দীৰ্ঘকালীন ব্যয় আমি পাইছিলোঁ যে প্ৰডাকশ্যনৰ যিবিলাক প্ৰডাক্ট অৰ্থাৎ ফেক্টৰ উৎপাদনৰ যিবিলাক উপাদান সেই উপাদান হ'ল চাৰিটা সেই চাৰিটা উপাদানক কি হয় হ্ৰস্বকালত সেই চাৰিটা উপাদানৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে উপাদানবিলাকক আমি ভাগ কৰিব পাৰোঁ যে কেনেকৈ কৰিছিলোঁ যে শৰ্ট ৰান প্ৰডাকশ্যন ফেক্টৰ আকৌ আমি লং ৰান প্ৰডাকশ্যন ফেক্টৰ পাইছিলোঁ সেইটোৰ পৰাই আমি কি কৰিছিলোঁ শৰ্ট ৰান প্ৰডাকশ্যন ফাংচন উলিয়াইছিলোঁ আৰু লং ৰান প্ৰডাকশ্যন ফাংচন উলিয়াইছিলোঁ ঠিক তাৰ পৰাই কনচেপ্টটো আমি ল'ব পাৰোঁ এতিয়া যিহেতু শৰ্ট ৰানত কি হৈছে সকলো উপাদান পৰিৱৰ্তন নহয় আমি জানো সেইটো কথা শৰ্ট ৰানত সকলো উপাদান পৰিৱৰ্তন নহয় যিহেতু সময়টো খুব কম গতিকে শৰ্ট ৰানত যিবিলাক উপাদান পৰিৱৰ্তন কৰিব নোৱাৰি সেই উপাদানবিলাকক আমি কি বুলি কওঁ স্থিৰ উপাদান বুলি কওঁ এতিয়া সেই স্থিৰ উপাদান আৰু কি হৈছে লং ৰানত কি হৈছে সকলো উপাদান পৰিৱৰ্তনশীল গতিকে লং ৰানত উপাদানৰ ভাগ নাই এতিয়া সেই দৃষ্টিভংগীৰ পৰা আমি চাওঁ কষ্টক আমি কি কৰিব পাৰিম তেতিয়া আৰু শৰ্ট ৰান লং ৰানতো আমি কষ্টৰ বিভিন্ন প্ৰকাৰ পাম এতিয়া শৰ্ট ৰান কষ্টবিলাক আমি কি চাই লওঁ প্ৰথম আহিলে TFC নেক্সট হ'ল TVC নেক্সট আহিলে TC নেক্সট আহিলে AFC নেক্সট AVC নেক্সট আহিলে AC আৰু নেক্সট হ'ল MC এতিয়া আমি এইবোৰ শৰ্টকৈ কৈছোঁ TFC মিনছ টোটেল ফিক্স কষ্ট অৰ্থাৎ মুঠ স্থিৰ ব্যয় TVC অৰ্থাৎ টোটেল ভেৰিয়েবল কষ্ট অৰ্থাৎ মুঠ পৰিৱৰ্তনশীল ব্যয় নেক্সট আহিলে TC টোটেল কষ্ট মুঠ ব্যয় নেক্সট AFC A মিনছ এভাৰেজ ফিক্স কষ্ট অৰ্থাৎ গড় স্থিৰ ব্যয় নেক্সট আহিলে AVC এভাৰেজ ভেৰিয়েবল কষ্ট অৰ্থাৎ গড় পৰিৱৰ্তনশীল ব্যয় AC হ'ল গড় ব্যয় এভাৰেজ কষ্ট আৰু MC হ'ল মাৰ্জিনেল কষ্ট প্ৰান্তিক ব্যয় এতিয়া লং ৰানত কিন্তু কষ্টৰ ইমানখিনি ভাগ নাই লং ৰানত আমি কষ্টৰ ভাগ পাম মাত্ৰ তিনিটা প্ৰথমটো হ'ল TC নেক্সট আহিলে AC আৰু নেক্সট হ'ল MC গতিকে লং ৰান কষ্ট আমি তিনিটাহে পাম ঠিক আছে এতিয়া আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম TFC TVC আৰু TC গতিকে TFC TVC আৰু TC নো কি আমি চাই লওঁ প্ৰথম হ'ল TFC অৰ্থাৎ টোটেল ফিক্সড কষ্ট মানে মুঠ স্থিৰ ব্যয় এতিয়া আমি দেখিছোঁ মুঠ স্থিৰ ব্যয় স্থিৰ শব্দটোৰ পৰা আমি কৈছোঁ যে এইটো শৰ্ট ৰান কষ্ট এতিয়া যি আমি কাক বোলেতো যেতিয়া আমাক সোধা হয় তেতিয়া আমি ক'ম যে যিবিলাক
হ্ৰস্বকালত যিবিলাক উপাদান স্থিৰে থাকে সেই স্থিৰ উপাদানবিলাকৰ কাৰণে যি ব্যয় বহন কৰিবলগীয়া হয় সেই ব্যয়ক কি বুলি কোৱা হয় মুঠ স্থিৰ ব্যয় বুলি কোৱা হয় এতিয়া আমি কি ক'লো যে হ্ৰস্বকালত সকলো উপাদান পৰিৱৰ্তন নহয় কিছুমান উপাদান স্থিৰে থাকে গতিকে স্থিৰ উপাদানবিলাকৰ বাবে আমি যি ব্যয় বহন কৰিম সেই ব্যয়ক কি বুলি কওঁ আমি টোটেল ফিক্স কষ্ট এতিয়া এই টোটেল ফিক্স কষ্টটো কষ্ট কোনবিলাক টোটেল ফিক্স কষ্ট কোনবিলাক যদি আমাক সোধা হয় তেতিয়া আমি কি ক'ম ৱেজেছ আহিব প্ৰথম ৱেজেছ এই ৱেজেছটো কাৰ যিবিলাক কি হৈছে ফিক্স যিবিলাক লেবাৰ অৰ্থাৎ স্থায়ী কৰ্মচাৰী যিকোনো এটা প্ৰতিষ্ঠানৰ বা যিকোনো এটা ফেক্টৰী যিবিলাক স্থায়ী কৰ্মচাৰী সেই স্থায়ী কৰ্মচাৰীৰ বাবে যি পে'মেণ্টটো থাকে যি মজুৰি দিয়া হয় সেইটো কি হয় ফিক্স কষ্টত পৰে তাৰপিছত আহিলে লেণ্ডৰ কাৰণে যি খৰচ হ'ব লেণ্ডৰ বাবে যেনে ৰেণ্ট মানে ভূমিৰ বাবে যি খৰচ হয় সেইটো হ'ল টোটেল ফিক্স কষ্ট যিহেতু হ্ৰস্বকালত ভূমি পৰিৱৰ্তন কৰিব নোৱাৰে ঠিক তেনেকৈ ঘৰ দুৱাৰ আচবাব সেইবিলাক আমি সাধাৰণতে কি হয় হ্ৰস্বকালত পৰিৱৰ্তন নহয় ঠিক তেনেকৈ যন্ত্ৰপাতিৰ ব্যয় হ্ৰস্বকালত পৰিৱৰ্তন নহয় ঠিক তেনেকৈ আহিলে মূলধন অৰ্থাৎ হ্ৰস্বকালত পৰিৱৰ্তন নহয় গতিকে এনেকুৱা ধৰণৰ মানে হ্ৰস্বকালত পৰিৱৰ্তন কৰিব নোৱাৰা যিবিলাক স্থিৰ উপাদান সেই উপাদানবিলাকেই হ'ল কি এই টোটেল ফিক্স কষ্টৰ উদাহৰণ এতিয়া এই টোটেল ফিক্স কষ্টক বিভিন্ন নামেৰে কিন্তু জনা যায় কেতিয়াবা কি হয় ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত উজুতি খাব পাৰে যদিহে নামখিনি নাজানে গতিকে আমি নামখিনি দিছোঁ প্ৰথম আহিলে ছাপ্লিমেণ্টৰী এইটো হ'ল ছাপ্লিমেণ্টৰী কষ্ট অৰ্থাৎ ছাপ্লিমেণ্টৰীটো আমাৰ কি হ'ব পৰিপূৰক ব্যয় নেক্সট আহিলে অভাৰহেড কষ্ট মানে উপৰুৱা ব্যয় নেক্সট হ'ল ইনডাইৰেক্ট কষ্ট তাৰমানে পৰোক্ষ ব্যয় যিহেতু এই ব্যয়টো কি হৈছে প্ৰত্যক্ষভাৱে হৈ নাথাকে ই প্ৰথমেই কৰি লোৱা হয় গতিকে ই ইনডাইৰেক্টলিহে উৎপাদনৰ লগত জড়িত হয় গতিকে এইটো হ'ল পৰোক্ষ ব্যয় নেক্সট আহিলে জেনেৰেল কষ্ট এইটো যিহেতু সাধাৰণ ব্যয় এইটো কৰিবই লাগিব এৰিও চলিব নোৱাৰি নেক্সট আহিলে আনএভইডেবল কষ্ট অৰ্থাৎ এইটো পৰিত্যাগ কৰিব নোৱাৰা ব্যয় যিহেতু উৎপাদন কৰিবলৈ হ'লে প্ৰথম উৎপাদনকাৰীজনে প্ৰথমেই কি কৰিব লাগিব ফিক্স কষ্টটো কৰি ল'ব লাগিব নেক্সট ইয়াৰ পিছত আহিলে চাং কষ্ট অৰ্থাৎ নিমজ্জিত ব্যয় ই কি হৈছে এই ব্যয় উৎপাদনৰ লগত নিমজ্জিত হৈ থাকে গতিকে ইয়াক কি বুলি কোৱা হয় চাং কষ্ট বুলি কোৱা হয় গতিকে আমি দেখিলোঁ যে টোটেল ফিক্স কষ্টৰ বিভিন্ন নাম আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে নামখিনি গুৰুত্ব সহকাৰে ল'ব নেক্সট টোটেল ফিক্স কষ্ট আমি যিডাল কাৰ্ভডাল আমি কেনেকৈ নিৰ্ণয় কৰিম এতিয়া প্ৰথম আমি এখন চিডুল লৈ ল'লোঁ কিউ আৰু এফালে হ'ল টোটেল ফিক্স কষ্ট কিউ মিনছ উৎপন্নৰ পৰিমাণ টোটেল ফিক্স কষ্টটো আমি যিকোনো এটা ধৰি ল'ম এতিয়া কিউ 0 1 2 3 4 5 টোটেল ফিক্স কষ্ট আহিলে আমাৰ 15 এতিয়া আমি দেখিলোঁ যে শূন্য উৎপাদনতো কি হৈছে টোটেল ফিক্স কষ্ট থাকে আৰু টোটেল ফিক্স যেতিয়া কিউ উৎপাদন বৃদ্ধি হৈ গৈ আছে মানে কিউ বৃদ্ধি হৈ গৈ আছে উৎপাদন বৃদ্ধি হৈ গৈ আছে কিন্তু টোটেল ফিক্স কষ্ট একেই আছে গতিকে ইয়াক আমি কেনেকৈ চিত্ৰসহ দেখুৱাব পাৰোঁ আমি চাওঁ এতিয়া ইয়াত আমি ধৰিলোঁ টোটেল ফিক্স কষ্ট OY অক্ষত টোটেল ফিক্স কষ্ট OX অক্ষত ধৰিলোঁ আমি উৎপন্নৰ পৰিমাণ অৰ্থাৎ কিউ এতিয়া আমি কিউবিলাক ইয়াত বহাই লওঁ 1 2 3 4 5 6 এতিয়া আমি যদি চাওঁ এইফালে ধৰিলোঁ 10 20 আমি এইখিনি 5কে ধৰোঁ তেতিয়া আমাৰ ভাল হ'ব দেখিবলৈ 5 10 নেক্সট আহিলে 15 নেক্সট 20 আমি এনেকৈ ধৰি ল'লোঁ এতিয়া আমি চাওঁ যে 0 উৎপাদনত কি হৈছে টোটেল ফিক্স কষ্ট 15 আৰু 1 যেতিয়া হৈছে উৎপন্নৰ পৰিমাণ তেতিয়াও 15 এট লাষ্ট 6লৈকে 5লৈকে 15 গতিকে আমাৰ ৰেখাডাল কেনেকৈ হ'ব এইদৰে TFC অৰ্থাৎ TFC ৰেখাডাল কি হৈছে OX অক্ষৰ সমান্তৰাল হয় TFC মানে উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকিলেও টোটেল ফিক্স কষ্ট বৃদ্ধি নহয় সেইবাবে কি হয় TFC ৰেখাডাল OX অক্ষৰ সমান্তৰাল হয়
ঠিক আছে গতিকে টিএফচি কনসেপ্টটো হ'ল ইমানেই নেক্সট আমি চাওঁ টোটেল ভেৰিয়েবল কষ্ট টোটেল ভেৰিয়েবল কষ্ট এতিয়া আমি চাওঁ টোটেল ফিক্সড কষ্ট আৰু টোটেল ভেৰিয়েবল কষ্ট আমি কৈছোঁ যে স্থিৰ উপাদানবিলাকৰ বাবে যি ব্যয় বহন কৰা হয় তাক কি বুলি কোৱা হয় টোটেল ফিক্সড কষ্ট তেতিয়া আমি সেইটোৰ পৰাই আমি টোটেল ভেৰিয়েবল কষ্ট কি ক'ব পাৰোঁ যে স্থিৰ উপাদানবিলাকৰ বাবে নহয় পৰিৱৰ্তনশীল উপাদানবিলাকৰ বাবে যি ব্যয় বহন কৰা হয় তাক কি বুলি কোৱা হয় মুঠ পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয় গতিকে আমি কি পালোঁ যে পৰিৱৰ্তনশীল ব্যয়সমূহৰ বাবে উপাদানসমূহৰ বাবে যি ব্যয় বহন কৰা হয় তাকে পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয় এতিয়া দ্ৰব্য এটা উৎপাদন কৰিবলৈ যাওঁতে যিমানখিনি পৰিৱৰ্তনশীল উপাদানৰ বাবে খৰচ কৰিব উৎপাদকজনে সেই গোটেই খৰচখিনিক একেলগে কি বুলি ক'ম আমি মুঠ পৰিৱৰ্তনশীল ব্যয় এতিয়া আমি এখন তালিকা চাওঁ এটা তালিকাখনত আমি চাওঁ টোটেল ফিক্সড কষ্ট যেতিয়া 0 তেতিয়া কি হৈছে টোটেল ফিক্সড কষ্টটো 0 হয় কিউ মানে উৎপন্নৰ পৰিমাণ 0 টোটেল ফিক্সড কষ্ট 0 এটা নেক্সট আহিলে টোটেল ফিক্সড কষ্ট একেই থাকিব টোটেল ভেৰিয়েবল কষ্ট 0 দেই এইটো সৰি টোটেল ভেৰিয়েবল কষ্ট 0 নেক্সট আহিলে 12 নেক্সট আমি 16 নেক্সট ধৰিলোঁ 22 নেক্সট 25 এতিয়া আমি চাওঁ টোটেল ফিক্সড কষ্টখিনি একেই আছে কিন্তু উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈ গৈ থকাৰ লগে লগে কি হৈছে টোটেল ভেৰিয়েবল কষ্টটো বাঢ়ি গৈ আছে এতিয়া টোটেল ভেৰিয়েবল কষ্টৰ ক্ষেত্ৰত আমি চাওঁ 0 উৎপাদনত টোটেল ভেৰিয়েবল কষ্ট কিন্তু 0 এতিয়া আমি এই তালিকাখন কি কৰিম এই একেটা চিত্ৰতে আমি বহুৱাই চাওঁ ছাত্ৰ ছাত্ৰীসকলে টোটেল ফিক্সড কষ্টৰ বাবে এখন টেবুল লৈ টোটেল ফিক্সড কষ্ট কাৰ্ভডাল বেলেগে আঁকিব পাৰে আকৌ টোটেল ভেৰিয়েবল কষ্ট বেলেগে আঁকিব পাৰে তেনেকৈ এটা এটা চিত্ৰ আঁকি থ'লে নিশ্চয় বুজিবলৈ সহজ পাব আৰু বহীখনত দেখিবলৈও ধুনীয়া হয় ঠিক আছে আমি একেটা চিত্ৰতে আঁকিম এতিয়া প্ৰথম কি হৈছে 0 উৎপাদনত টোটেল ভেৰিয়েবল কষ্ট কিমান 0 গতিকে আমাৰ কাৰ্ভডাল ইয়াৰ পৰা যাব নেক্সট 1ত হ'ল 1ত 6 যেতিয়া 1 উৎপাদনৰ পৰিমাণ 1 তেতিয়া কি হৈছে টোটেল ভেৰিয়েবল কষ্ট হৈছে 6 এনেকুৱা মান দেখ হ'ব নেক্সট আহিলে 2ত আহিলে আমাৰ 12 নেক্সট 3ত আহিলে 16 3ত আমাৰ আহিলে এফালে 15 16 নেক্সট 4ত আহিলে 22 4 গতিকে এফালে হ'ল 22 নেক্সট আহিলে 15ত 25ত 25 আমাৰ এনেকুৱা মানত আহিব গতিকে 5 এফালৰ পৰা আহিলে এফালে 25 এনেকুৱা মান হ'ব ঠিক আছে এতিয়া আমি কাৰ্ভডাল জইন কৰি দিওঁ বিন্দুবিলাক জইন কৰি দিওঁ এইডাল হ'ল টোটেল ভেৰিয়েবল কষ্ট ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ সংখ্যাবিলাক নিৰ্দিষ্টকৈ পাতি হিচাপ কৰি কৰিলে দেখিব কাৰ্ভডাল আমাৰ এনেকুৱা হ'ব এতিয়া আমি এই কাৰ্ভডাল এইটো পিছত প্ৰায় এনেকুৱা টাইপত হ'ব টোটেল ভেৰিয়েবল কষ্ট এতিয়া আমি চাওঁ টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভডাল টিএফচি সম্পূৰ্ণ বিপৰীত টিএফচি OX অক্ষৰ সমান্তৰাল কিন্তু টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভডাল কি হৈছে প্ৰথম অৱস্থাত টোটেল ভেৰিয়েবল কষ্ট পাই ষ্ট্ৰেট লাইন হৈ গৈছে মানে পোনে প্ৰথম অৱস্থাত কিছু ফ্লেট হৈছে এডাল ইয়াত দেখা গৈছে যে ইয়াত অলপ ফ্লেট হৈছে টাইপটো তাৰপিছত গৈ পেলাই এনেকুৱাত হৈ ইয়াত কি হৈছে প্ৰায় পোনপটীয়া হৈ গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি ইয়াৰ হিচাপটো শুদ্ধ হয় তেতিয়া দেখিব যে টিএফচি কাৰ্ভডাল সাধাৰণতে আমাৰ এছটো এনেকুৱা হয় গতিকে এই এছটো উল্টা যিটো এছ এইটো টাইপত টিএফচি কাৰ্ভডাল কি হৈছে উল্টা এছ এল শেপ হয় মানে ইনভাৰ্স এল শেপড হয় এনে হোৱাৰ কাৰণ হ'ল প্ৰথম অৱস্থাত টোটেল ভেৰিয়েবল কষ্টটো প্ৰথম অৱস্থাত কি হৈছে ডিক্ৰিজিং স্কেলত বৃদ্ধি হয় আৰু নেক্সট ষ্টেপত টোটেল ভেৰিয়েবল কষ্টটো ইনক্ৰিজিং স্কেলত বৃদ্ধি হয় সেইকাৰণে প্ৰথম অৱস্থাত টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভডাল কি হৈছে প্ৰায় ফ্লেট টাইপৰ আৰু পাছলৈ ই ষ্ট্ৰেট হৈ যায় গতিকে টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভডাল অৰ্থাৎ মুঠ পৰিৱৰ্তনশীল ব্যয় ৰেখাডাল কিয় উল্টা এল শেপড হয় সেই প্ৰশ্নটো আহিব পাৰে তেতিয়া আমি সেই দুটা কষ্ট লিখিলেই হয় ঠিক আছে নেক্সট আমি টোটেল ভেৰিয়েবল কষ্ট কাৰ্ভ পালোঁ এতিয়া আহিলে টোটেল কষ্ট মুঠ ব্যয় কি
এটা টোটেল কষ্ট কি বুলি ক'লে আমি একদম সহজতে ক'ব পাৰোঁ যে দ্ৰব্য এটা উৎপাদন কৰিবলৈ সৰ্বমুঠ যি ব্যয় বহন কৰা হয় সেই ব্যয়ক কি বুলি কোৱা হয় মুঠ ব্যয় বুলি কোৱা হয় আৰু সেই মুঠ ব্যয়ক আমি কিন্তু গাণিতিকভাৱেও দেখুৱাব পাৰোঁ এতিয়া সেই মুঠ ব্যয়ক আমি কেনেকৈ দেখুৱাম আমি দেখুৱালো এ টোটেল কষ্ট টিসি টিসি ইজ ইকুৱেল টিএফসি প্লাস টিভিসি আমি এনেকৈ কৰিলোঁ টিসি কি তেতিয়ালে টিএফসি প্লাস টিভিসি গতিকে আমি এই তালিকাখনৰ পৰাই টিসি নিৰ্ণয় কৰিব পাৰোঁ এতিয়া আমি টিএফসি টিভিসি মানে 50 প্লাস 0 আমাৰ 15 প্লাস 0 15 থাকিলে নেক্সট 15 প্লাস 6 এটো হ'ল আমাৰ 21 নেক্সট 15 প্লাস 12 7 27 next আহিলে 15 plus 16 ওরে 31 next থাকিলে 15 plus 22 এটো হল আমার 37 next আহিলে 15 25 আমার এটো আহিলে 40 এতিয়া আমি চাও যে টোটাল ভেৰিয়েবল কষ্ট আৰু টোটাল ফিক্সড কষ্টৰ সামেশনটো হৈছে টিসি এটা এই টিসি আমি এনেকৈ নিৰ্ণয় কৰি উলিয়াব পাৰোঁ প্ৰায়ে পৰীক্ষাত আহে ছাত্ৰ ছাত্ৰীসকলে অনুশীলন কৰি চাব বিভিন্ন উদাহৰণ লৈ ইয়াৰ পাছত আমি টিসি কি কৰিম এই একেটা চিত্ৰতে বহুৱাম এটা টিসি কাৰ্ভত আমি এটা কথা চাওঁ যে যেতিয়া 0 উৎপাদন হৈছে তেতিয়া 0 উৎপন্নৰ পৰিমাণ 0 অৰ্থাৎ উৎপন্ন একো হোৱাই নাই তেতিয়া কিন্তু টোটাল কষ্ট কি হৈছে 15 হৈ আছে গতিকে আমি প্ৰথমটো 15 ইয়াৰ পৰা আৰম্ভ কৰিম নেক্সট আহিলে যেতিয়া 1 উৎপন্নৰ পৰিমাণ 1 একক হৈছে তেতিয়া কি হৈছে টোটাল কষ্ট 21 গতিকে নেক্সট 1ত আমাৰ এফালে আহিব কিমান 21 নেক্সট আহিলে 2 উৎপন্নৰ পৰিমাণ 2 একক তেতিয়া কি হৈছে মুঠ ব্যয় 27 গতিকে 2 এফালে আহিলে ঠিক এনেকুৱা মানে 27 হ'ব ছাত্ৰ ছাত্ৰীসকলে হিচাপ কৰি ধুনীয়াকৈ আঁকিব ঠিক তেনেকৈ যেতিয়া আঁকি মানে পইণ্টবোৰ বহুৱাই যাব তেতিয়া দেখিব যে টিসি কাৰ্ভডাল আমাৰ কেনেকৈ হ'ব এনেকুৱা টাইপত হ'ব এইটো টাইপত হ'ব টিসি আৰু টিভিসি এই দুয়োটাৰে সেটটো একেই হয় আৰু মাজত এইটো সমান্তৰাল হয় মাজৰ কোণ গতিকে টিসি ডাল আমাৰ এডাল হ'ল টিসি যেতিয়া আমি টিসি আঁকিম তেতিয়া কি হ'ব এফালে আমি অলপ বেছি ধৰিব লাগিব যেহেতু 40 লৈকে থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে চিত্ৰটো যদি একেটা চিত্ৰ থাকে তেতিয়া কি কৰিব অলপ ডাঙৰকৈ আঁকিব হিচাপটো যাতে আমি বেছিকৈ ধৰিব পাৰোঁ এতিয়া আমি দেখিলোঁ টিসি কাৰ্ভডাল কি হৈছে শূন্য বিন্দুৰ পৰা আৰম্ভ হোৱা নাই টিসি কাৰ্ভডাল কিন্তু টিএফসিৰ পৰা য'ত টিএফসি য'ত আমাৰ আৰম্ভ হৈছে তাৰ পৰাহে কি হৈছে টিসি কাৰ্ভডাল আৰম্ভ হৈছে এতিয়া এই কথাটো ভালকৈ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব যে কোনডাল কাৰ্ভ ক'ৰ পৰা আৰম্ভ হয় আৰু কিয় হয় টিএফসি কি হৈছে শূন্য উৎপাদনতো যেহেতু টিএফসি থাকে গতিকে টিএফসি ইজ দ্য সামেশন অফ টিএফসি ইজ দ্য সামেশন অফ টিভিসি নহ'ব টিভিসি মানে টিএফসি কি হ'ব টিএফসি আৰু টিভিসি দুয়োটাৰে সামেশনটো হ'ল টিসি গতিকে যেহেতু টিসি টিএফসি সোমাই থাকিব গতিকে কেতিয়াও টিসি কাৰ্ভডাল কি হৈছে 0 বিন্দুৰ পৰা উৎপন্ন নহয় টিসি কাৰ্ভডাল ইয়াৰ পৰা হ'ব এতিয়া আমি দেখিছোঁ যে টিভিসি ডাল কিন্তু 0 ৰ পৰা হ'ব মানে 0 উৎপাদনত কি হৈছে টিভিসিও 0 হ'ব গতিকে এই কথাখিনি ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব আৰু ইয়াৰ এটা বিশেষভাৱে উল্লেখযোগ্য প্ৰশ্ন প্ৰায়ে পৰীক্ষাত আহে যে TC is the summation of TFC and TVC. TC is the summation of TFC and TVC. এইটো মানে প্ৰুফ কৰা বা কেনেকৈ হয় দেখুৱা এনেকুৱা ধৰণে সোধে তেতিয়া আমি কি ক'ম যে তেতিয়া আমি এই যিখন টেবুল এই টেবুলখন আৰু এই ফৰ্মুলাটো এই দুয়োটা আমি উপস্থাপন কৰি এনেকৈ চিত্ৰসহ দেখুৱাই কিছু এই কথাখিনিকে ব্যাখ্যা কৰিলে কি হয় প্ৰশ্নটোৰ সমাধান হৈ যাব গতিকে ছাত্ৰ ছাত্ৰীসকলে স্টেপ বাই স্টেপ কথাখিনি মনত ৰাখিব আৰু নিজে অনুশীলন কৰিব যেহেতু লেসনবোৰ যদি মুখৰ আগত উলিয়াই নলয় বা নপঢ়ে নিজে তেতিয়াহ'লে কিন্তু খুব সহজতে এই বস্তুখিনি বুজি নাপায় আজিলৈ ইমানে থেংক ইউ